মানুহ আছে আমি ইয়াত ৰাইজৰ দলৰ মিটিং কৰিব পাৰিছো শিৱসাগৰ আমি ঠিক কৰিব আহিছো পৰিৱেশ বেয়া কৰিছে পৰিৱেশ আপোনালোকে বেয়া কৰিছে তাৰ পিছফালে ৰাইজৰ দলৰ মানুহ ইয়াত সহায় চামচাগিৰি আমি নকৰো বৈ তাতে চামচাগিৰি কৰিবলৈ আহিছো ৰাইজৰ দলৰ মানুহ গাল এগালমান বহাই দিব আকৌ মাতিবই নালাগে ৰাইজৰ দলৰ মিটিং পাতিব লাগিছিলে অখিল গগৈক সভাপতিত্ব দিব লাগিছিলে এখন অখিল গগৈক তাত সভাপতিত্ব দিব লাগিছিলে আমি বক্তৃতা দি আছো আমি কি কব লাগে কম তাৰপিছত যদি আমাৰ বক্তৃতাৰ পিছত নাগৰিক সভাই কয় যে এনেকুৱা মন্তব্য নহব এতিয়া চাওক ইয়াত নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ মানুহ ইয়াত সৰহকে আছে ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকে আছে আৰু এখন এটা ৰাজনৈতিক মই সেইকাৰণে সভাৰ পৰা ওলাই আহিছো কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই স্পষ্টকে কবলৈ নাই আপোনালোকে সভা ত্যাগ কৰিছে আৰু এটা কথা আপোনাক নাগৰিক সভা কি হব নাগৰিক সভাত সকলোৱে মন্তব্য শুনিব লাগিব এখন ৰাজনৈতিক সভাহে হৈছে আৰু সেইকাৰণে মই ত্যাগ কৰিছো আৰু প্ৰকৃত নাগৰিক সভা অনাগত দিনত শিৱসাগৰৰ জ্যেষ্ঠ মানুহখিনিয়ে দিব বুলি মই আশা দিয়া নিদিয়াটো কি আছে মই এনেও আমাৰ স্থিতি আমি পাতিম কিন্তু এটা কথা মই হিমন্ত বিশ্ব শৰ্মাৰ চাহটোও গছকি পোৱা নাই আৰু মোক যদি কোনোবাই কয় মোৰ ঘৰ কেনেকে চলি আছে আপোনালোকে চাই আহিলে হ'ব মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ কাৰোবাক ইলেকশ্যন জিকাব লৈছো মই ইলেকশ্যন জিকাব নোৱাৰো শিৱসাগৰ জনগণে জিকাব এই সভা সন্দৰ্ভত এটা কথা সময় নিৰ্ধাৰিত নিৰপেক্ষ হোৱা নাই কথা বতৰাবোৰ নিৰপেক্ষ হোৱা নাই আপোনালোকে যিটো আন্দোলন অব্যাহত ৰাখিছে সেইটো অব্যাহত থাকিলে সেইটো আমাৰ গঠনৰ আলোচনাৰ পিছত হ'ব সেইখিনি মই কম কিন্তু এই